Hi guys, welcome to our channel Real Academy. আজি আমি অখণ্ড সংখ্যাৰ বিষয়ে আলোচনা কৰিম। প্ৰথমতে আমি জানিব লাগিব যে অখণ্ড সংখ্যা কোনবিলাক। এতিয়া চোৱা, তোমালোকে আগতে সংখ্যা ৰেখা আঁকিছা হয়নে? সংখ্যা ৰেখা কেনেকৈ আঁকিছিলা? এডাল ৰেখা আঁকিলা, মাজতে 0 দিলা, এফালে 1 2 3 এনেকৈ গৈ থাকিব। এফালে কিমান আছিলে? -1 -2 -3 এনেকৈ আঁকা হয়নে? এতিয়া এই সংখ্যা ৰেখাত যিমানবিলাক নাম্বাৰ আছে 0 1 2 3 এইবিলাক মানে 0ক ধৰি পেলাই ধনাত্মকখিনি আৰু 0ক ধৰি পেলাই ঋণাত্মকখিনি, এই গোটেই সংখ্যাখিনিকে আমি কি বুলি কোৱা হয়? অখণ্ড সংখ্যা বুলি কোৱা হয়। বুজিলা? কি বুজিলা যে অখণ্ড সংখ্যা মানে হৈছে সংখ্যা ৰেখাত থকা সকলোবিলাক ধনাত্মক আৰু ঋণাত্মক সংখ্যাক একেলগে কি সংখ্যা বুলি কোৱা হয়? অখণ্ড সংখ্যা বুলি কোৱা হয়। অখণ্ড সংখ্যা। বুজি পালা? অখণ্ড সংখ্যা মানে কি? যে সংখ্যা ৰেখাত থকা যিমানবিলাক সংখ্যা আছে সেই গোটেইখিনি সংখ্যাক আমি একেলগে কি বুলি কোৱা হয়? অখণ্ড সংখ্যা বুলি কোৱা হয়। অখণ্ড সংখ্যাত 0টোও থাকিব, তাৰপিছত 1 2 3 এনেকৈ ডট 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 গৈ থাকিব, এই গোটেইখিনি থাকিব, আৰু -1 -2 -3 এইবিলাকো থাকিব। ঠিক আছে? এতিয়া আমি এই চেপ্টাৰটোত অখণ্ড সংখ্যাৰ কিছুমান ব্যৱহাৰ আৰু ইয়াৰ কিছুমান ধৰ্মৰ বিষয়ে আজি আমি আলোচনা কৰিম। এতিয়া চোৱা, চেপ্টাৰটোৰ প্ৰথম তোমাৰ অনুশীলনটো দিয়া আছে যে 1 নম্বৰটো কুৱেশ্যনটো দিছে সত্য নে অসত্য সেইটো লিখিব লাগে। 2 নম্বৰতে কিছুমান প্ৰশ্নৰ উত্তৰ দিয়া আছে, এইবিলাক লিখিব লাগিব। 3 নম্বৰতে কিছুমান আকৌ সত্য অসত্য নিৰূপণ কৰিব দিছে। ঠিক আছে? এতিয়া চোৱা, আমি চেপ্টাৰটো আৰম্ভ কৰিছোঁ। এতিয়া তোমালোকক 1 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে যে ধনাত্মক অখণ্ড সংখ্যাবোৰক স্বাভাৱিক সংখ্যা বুলিও কোৱা হয়। এতিয়া চোৱা, ধনাত্মক অখণ্ড সংখ্যা কোনবিলাক? আমি এডাল সংখ্যা ৰেখাত থকা সকলোবিলাক সংখ্যাই কি হয়? অখণ্ড সংখ্যা। ধৰি লোৱা এডাল সংখ্যা ৰেখা, এইটো 0 1 2 3, এইফালে -1 -2 এইবিলাক হৈছে কি? অখণ্ড সংখ্যা। এতিয়া কৈছে কি ধনাত্মক অখণ্ড সংখ্যাবোৰক স্বাভাৱিক সংখ্যা বুলি কয়। এতিয়া চোৱা, এইফালৰখিনি ধনাত্মক হয়নে? কি 1 2 3 এইবিলাক ধনাত্মক। 0টো ধনাত্মকো নহয় ঋণাত্মকো নহয়, সেইটো কাৰণে ধনাত্মক বুলি ক'লে আমি কি ধৰিব লাগিব? 1 2 3 4 এনেকৈ ডট ডট এইখিনি। এতিয়া 1ৰ পৰা ধৰি পেলাই এনেকৈ 2 3 এই গোটেইখিনি সংখ্যা আমি কি বুলি কওঁ? স্বাভাৱিক সংখ্যা বুলি কওঁ হয়নে? তেতিয়া আমাৰ আনচাৰটোত কুৱেশ্যনটোত কি সুধিছে যে ধনাত্মক অখণ্ড সংখ্যাবোৰক স্বাভাৱিক সংখ্যা বুলি কোৱা হয়। কৈছে ন স্বাভাৱিক সংখ্যা, আৰু আমি জানো যে 1 2 3 এইবিলাক কি স্বাভাৱিক সংখ্যা, তেতিয়া এইটো কি হ'ব? সত্য হ'ব। বি নম্বৰটো চোৱা, 0 আৰু ঋণাত্মক অখণ্ড সংখ্যাবোৰক পূৰ্ণ সংখ্যা বুলি কোৱা হয়। এতিয়া মই তোমালোকক আগতে কৈ আহিছিলোঁ যে পূৰ্ণ সংখ্যা কাক বোলে? শূন্যকে ধৰি সকলো স্বাভাৱিক সংখ্যাক একেলগে কি বুলি কোৱা হয়? পূৰ্ণ সংখ্যা বুলি কোৱা হয়। এতিয়া স্বাভাৱিক সংখ্যাবিলাক কি? 1 2 3 হয়নে? এতিয়া 0কে ধৰি 1 2 3 গোটেইখিনি কি বুলি কোৱা হয়? পূৰ্ণ সংখ্যা বুলি কোৱা হয়। কিন্তু আমাক কি কৈছে? আমাক কুৱেশ্যনটোত কৈছে যে 0ক ধৰিব লাগিব আৰু কি ধৰিব? ঋণাত্মকখিনি মানে -1 -2, কিন্তু এইখিনি জানো পূৰ্ণ সংখ্যা হয়? নহয়। পূৰ্ণ সংখ্যা হ'বলৈ হ'লে কি হ'ব লাগিব? এইটো 0 1 2 3 এইখিনি হ'ব লাগিব। ঠিক আছে? এতিয়া বি নম্বৰটো কি হ'ব? এইটো অসত্য হ'ব। হ'ল? এইটো হ'ব কি? অসত্য। চি নম্বৰটো কি কৈছে যে আটাইবোৰ অখণ্ড সংখ্যাই পূৰ্ণ সংখ্যা। এতিয়া তুমি এটা কথা কোৱা যে মই এইমাত্ৰ কৈ আহিছোঁ অখণ্ড সংখ্যা কাক বোলে? যে সংখ্যা ৰেখাত থকা গোটেইবিলাক সংখ্যা অখণ্ড সংখ্যা। তাৰপিছত মই কি ক'লোঁ? স্বাভাৱিক সংখ্যা। স্বাভাৱিক সংখ্যা কি আছিলে? 1 2 3 এইবিলাক স্বাভাৱিক সংখ্যা। তাৰপিছত কি পাইছিলোঁ? পূৰ্ণ সংখ্যা। পূৰ্ণ সংখ্যা কি? 0 1 2 3 এইখিনি হয়নে? কিন্তু আমাক কৈছে যে আটাইবিলাক অখণ্ড সংখ্যাই পূৰ্ণ সংখ্যা হয় জানো? নহয় ন? কাৰণ পূৰ্ণ সংখ্যা হ'বলৈ হ'লে কি হ'ব লাগিব? 0 1 2 3 এইখিনিয়ে হ'ব লাগিব। কিন্তু মাইনাছৰ কিন্তু থাকি গ'ল, সেইটো কাৰণে কি হ'ব? এইটো অখণ্ড সংখ্যা নহয়। কি হ'ব? এইটো অসত্যটো ভুল। ডি নম্বৰটো চোৱা, অখণ্ড সংখ্যা ৰেখাডাল দুয়ো দিশে অসীমলৈ বিস্তৃত হৈ থাকে। থাকে। এইডাল কি? 0 পৰা 1 2 3 আৰু এইফালে কি হ'ব? এনেকৈ গৈ থাকিব, আৰু এইফালে কি হ'ব? -1 -2 -3 এনেকৈ যিমান তোমালোকে বঢ়াই দিয়া এনেকৈ গৈ থাকিব। মানে কি অসীমলৈ গৈ আছে, এইটো কি হ'ব? সত্য হ'ব। ই নম্বৰটো চোৱা, কৈছে a + b = 0, তেন্তে ইহঁত এটা আনটোৰ যোগাত্মক বিপৰীত। এতিয়া প্ৰথম কথা তোমালোকে এটা কথা মন কৰিব লাগিব যে যোগাত্মক বিপৰীত কি সেইটো তোমালোকে জানিব লাগিব। ঠিক আছে? যোগাত্মক বিপৰীত কি এটা জানিব লাগিব। এতিয়া মেইন কথাটো হৈছে কি? যোগাত্মক বিপৰীত মানে হৈছে যদি তুমি দুটা সংখ্যা যোগ কৰিলা, ধৰি লোৱা এটা a যোগ b, যদি তুমি 0 পালা, a যোগ b কৰোঁতে কিমান পালা? যদি 0 পালা, তেন্তে কি হ'ব? এটা আনটোৰ কি হৈ যাব? এটা আনটোৰ যোগাত্মক বিপৰীত বুজাব মানে। বুজি পাইছা? যদি দুটা সংখ্যা যোগ কৰিলে, এটা মনত ৰাখিবা, যদি দুটা সংখ্যা যোগ কৰিলে 0 হয়, তে এটা আনটোৰ কি হয়? যোগাত্মক বিপৰীত হয়।
ঠিক আছে, এইটো মনত ৰাখিবা। কিন্তু আমাক দিয়া হৈ আছে ন a + b = 0, তে দুটা সংখ্যা যোগ কৰিলে আমি 0 পালে কি হ'ব, এটা আনটো কি হ'ব, যোগাত্মক বিপৰীত হ'বই। হ'ব বুলি আমাক কুৱেশ্যনটো দি দিছে, সেইটো কি হ'ব, সত্য হ'ব। তাৰ পিছৰ কুৱেশ্যনটো চোৱা, কি কৈছে 2 নম্বৰটো, আটাইতকৈ সৰু ধনাত্মক অখণ্ড সংখ্যা কি? এতিয়া আটাইতকৈ সৰু ধনাত্মক অখণ্ড সংখ্যা কি হ'ব? তে ধনাত্মক সংখ্যাবিলাক কোনবিলাক আছিলে? 0, 0টোতো ধনাত্মক নহয়, ঋণাত্মকো নহয়, তে ক'ৰ পৰা আৰম্ভ হ'ব? ধনাত্মক বুলি ক'লে 1 2 3, হয়নে? কি কৈছে আটাইতকৈ সৰুটো, আটাইতকৈ সৰু কি হ'ব? আটাইতকৈ সৰু 1 হ'ব, হয়নে? আটাইতকৈ সৰু কি হ'ব? 1 হ'ব, তো কি হ'ব, 1টো কাৰেক্ট। কৈছে কি আটাইতকৈ ডাঙৰ ঋণাত্মক অখণ্ড সংখ্যা। এতিয়া সংখ্যা ৰেখাত কি কি আছিলে? ঋণাত্মক -1 -2, হয়নে? এনেকৈ আছিলে। এতিয়া চবতকৈ কি কৈছে ডাঙৰ ঋণাত্মক সংখ্যাটো সুধিছে, কি হ'ব? এইটো -1 হ'ব। 2 নম্বৰটো কিমান হ'ব? -1। 3 নম্বৰটো কি কৈছে, যদি a যিকোনো এটা অখণ্ড সংখ্যা, তেন্তে ইয়াৰ যোগাত্মক বিপৰীত সংখ্যাটো কি? এতিয়া তুমি সদায় এটা কথা মনত ৰাখিবা, যোগাত্মক বিপৰীত বুলি যদি সোধে, আগৰ চিনডাল কি হৈ যাব? চেঞ্জ হৈ যাব। এতিয়া ধৰি লোৱা মই তোমাক এটা উদাহৰণ দিলোঁ, তোমাক মই সুধিলোঁ, মই যদি কওঁ যে 5ৰ যোগাত্মক বিপৰীত কি হ'ব? -5 হ'ব। হ'ল। যদি কওঁ যে 7ৰ যোগাত্মক বিপৰীত কি হ'ব? -7 হ'ব। ঠিক আছে, তেনেকৈ মই যদি আকৌ তোমালোকক কওঁ যে a যোগাত্মক -a যোগাত্মক বিপৰীত কি হ'ব? +a হ'ব। মানে চিনডাল সলনি হৈ যাব। ইয়াৰ আগত মাইনাছ চিন আছে নহয়, যোগাত্মক বিপৰীত বুলি ক'লে হ'ব, চিনডাল কি হ'ব? প্লাছ হৈ যাব। এনেকৈ 5ৰ আগত প্লাছ চিন আছে, একো নাই মানে প্লাছ চিন, এতিয়া যোগাত্মক বিপৰীত বুলি কি হ'লে কি হৈ যাব? আগৰ চিনডাল মাইনাছ হৈ যাব। বুজি পাইছা? এনেকৈ 7ৰ যোগাত্মক বিপৰীত কিমান? -7, কাৰণ 7ৰ আগত কি চিন আছে? প্লাছ চিন আছে। যোগাত্মক বিপৰীত বুলি ক'লে আগৰ চিনডাল কি হৈ যাব? মাইনাছ হৈ যাব। এতিয়া কৈছে কি a ৰ যোগাত্মক বিপৰীত কি? -a, হয় নাই? ইয়াৰ আগত একো নাই মানে প্লাছ চিন আছে, যোগাত্মক বিপৰীত কি হৈ যাব? -a হৈ যাব। ঠিক আছে, এতিয়া চোৱা d নম্বৰটো কি কৈছে যে এটা অশূন্য অখণ্ড সংখ্যা 0ৰ পৰা কিমান দূৰত অৱস্থিত, তাৰ যোগাত্মক বিপৰীতটো 0ৰ পৰা সমান দূৰতে কোনো দিশত থাকিব। এতিয়া চোৱা, তোমালোকে এটা মন কৰিবা যে সংখ্যা ৰেখাডাল আঁকিলা, সংখ্যা ৰেখাডাল আঁকিলোঁ মই এডাল 0, এইফালে 1, এইফালে 2, এইফালে 3 গৈ আছে, -1 -2 -3। এতিয়া 3 যোগাত্মক বিপৰীত কিমান হ'ব? -3, হয়নে? এতিয়া 0ৰ পৰা আৰম্ভ কৰাচোন, এইফালে কিমান দূৰত্ব? 3, আৰু এইফালে কি হয়? 3, দুইফালে সমান সমান দূৰত্ব, হয়নে? আৰু কি হয়? এটা আনটোৰ বিপৰীত দিশত, এইটো যদি সোঁ চাইডে যায়, এইটো কি হ'ব? বাওঁ চাইডে যাব, হয়নে? ইয়াৰ যোগাত্মক বিপৰীত -3, তে এই 0ৰ পৰা যদি তুমি আৰম্ভ কৰা, সোঁ চাইডে গ'লে +3 পাবা, আৰু বাওঁ চাইডে গ'লে কি পাবা? -3 পাবা। মানে ইয়াৰ যোগাত্মক বিপৰীতটো কি হয়? বিপৰীত চাইডে হয়। আনচাৰটো কি হৈ যাব? বিপৰীত দিশত। বুজি পালা? পিছৰ কুৱেশ্যনটো চোৱা, কি দিয়া আছে? ই নম্বৰটো দিয়া আছে যে a > b, b > c, তেন্তে a > c আৰু a b c সত্য হয়নে নহয়? এতিয়া তোমালোকে মই এটা উদাহৰণ দিওঁ, চাবা। ধৰি লোৱা a সমান ধৰিলোঁ মই 2, b সমান ধৰিলোঁ 3, c সমান ধৰিলোঁ 10, হয়নে? আমি প্ৰথমতে দিয়া হৈ আছে যদি a > b হয় আৰু b > c হয়, এইটো যদি হয়, আৰু এইটো হয় ন, কাৰণ aতকৈ bটো ডাঙৰ আৰু bতকৈ cটো ডাঙৰ, সেইটো মই ধৰি ল'লোঁ। সেইটো হিচাপত এইকেইটা যদি হয়, আমাক কৈছে কি a > c হ'ব লাগিব। এতিয়া a মান কিমান? 2, c মান কিমান? 10, তে 2তকৈ 10টো ডাঙৰেই, মানে কি সত্য হ'ব, মানে এইটো কি হ'ব? সত্য হ'ব। বুজি পাইছা? এতিয়া চোৱা 3 নম্বৰটো কৈছে কি যদি a b c যিকোনো অখণ্ড সংখ্যা, তেন্তে a > b, তেন্তে এইটো সত্য হয়নে নহয় সুধিছে। এতিয়া মই কি কৰিলোঁ, a b c জেগাত 3টা ধৰি ল'লোঁ সংখ্যা, a মান ধৰিলোঁ 1, b মান 3, c মান 4। এতিয়া লেফ্ট হেণ্ড ছাইডটো পাতি ল'লোঁ, কিমান হ'ল এইটো? a মান বহালোঁ 2, c মান বহালোঁ 4, কিমান হ'ব এইটো? আনচাৰ = 6 হ'ব। এইটো কিমান পালোঁগৈ আমি? 7 পালোঁগৈ। এতিয়া চোৱা 6তকৈ 7টো ডাঙৰ হয়, হয়নে? তে এইটো কি হ'ব? > চিন হ'ব, মানে কি এইটো সত্য হ'ব মানে। বুজি পালা? 2 নম্বৰটো চোৱা, 2 নম্বৰটো একেধৰণে মই a b c 3টা মান ধৰি ল'লোঁ, এইটো লেফ্ট হেণ্ড ছাইড বুলি লিখি ল'লোঁ, লিখি পেলাই এইফালে লেফ্ট হেণ্ড ছাইড লিখি মানকেইটা বহাই দিলোঁ। কি পালোঁ? -2 পালোঁ, এইটো কিমান পালোঁ? -1 পালোঁ। তে -1টো ডাঙৰ হ'ব, এইটো কি হ'ব? এইটো > চিনে আছে, এইটো কি হ'ব? এইটো সত্য হ'ব। বুজি পাইছা? d নম্বৰটো চোৱা, কৈছে কি এটা ধনাত্মক অখণ্ড সংখ্যাৰ লগত এটা ঋণাত্মক অখণ্ড সংখ্যা যোগ কৰিলে আমি সদায় এটা ধনাত্মক অখণ্ড সংখ্যা পাম। এতিয়া তোমালোকক মই এটা কথা কওঁ যে ধৰি লওঁ এটা ধনাত্মক অখণ্ড সংখ্যা লৈ ল'লোঁ, ধৰি লওঁ 7, ইয়াৰ লগত মই এটা সংখ্যা যোগ কৰিলোঁ, কি যোগ কৰিলোঁ? -10, এইটো যোগ কৰিলোঁ, এইটো কিমান হ'ব?
7 প্লাছ এ মাইনাছ এ -10 আনচাৰটো কিমান হ'ব 10 পৰা 7 গ'লে কিমান 3 ডাঙৰ সংখ্যা 10 তাৰ আগত মাইনাছ কিনে মাইনাছ আমি আনচাৰটো কিহত পালোঁ ঋণাত্মকত পালোঁ হয়নে কিন্তু আমাক কি কৈছে সদায় ধনাত্মকত পাম বুলি কৈছে নে সদায় এটা ধনাত্মক বুলি কৈছে এইটো কি হ'ব অসত্য হ'ব বুজি পালা কাৰণ আমি ঋণাত্মকত পালোঁ মানে সদায় ধনাত্মকত নাপাওঁ কেতিয়াবা আমি তাক ঋণাত্মকতো পাব পাৰোঁ তাৰ পিছৰ কুৱেশ্যনটো কি কৈছে যে 53 - 71 আৰু 53 + 71 আৰু যোগাত্মক বিপৰীত বুলি কৈছে এটা আনটো যোগাত্মক বিপৰীত এতিয়া মই তোমালোকক আগতে কৈছিলোঁ যে চিনডাল কি হৈ যাব সলনি হৈ যাব হয়নে এইটো কি হৈছে 53 - 71 তে 53 আগত কি চিন আছে প্লাছ চিন যোগাত্মক বিপৰীত হ'লে কি হ'ব লাগিব -53 হ'ব লাগিব আৰু এইটো কিমান আছে -71 সেইটো কি হৈ যাব +71 এইটো হ'ব লাগিব হয় নাই মানে এইটোৰ যোগাত্মক বিপৰীত কোনটো হ'ব এইটো হ'ব কিন্তু আমাক কিমান দিয়া আছে 53 + 71 হয় দিয়া আছে হয়নে কাৰণ 53 আগত প্লাছ আছে কিন্তু আমাৰ আনচাৰটো কৰিব লাগিছিল কিমান -53 এইটো কি হৈ যাব এতিয়া অসত্য হৈ যাব এইটো কি হৈ যাব অসত্য বুজি পাইছা এইটো কি হৈ যাব অসত্য ই নম্বৰটো চোৱা এ বি যিকোনো অখণ্ড সংখ্যা তেন্তে a - b = a + b এতিয়া চোৱা এইটো a মাইনাছে কি হ'ব +b সেইটোৱে হয় ন ৰাইট হেণ্ড চাইডে সেইটোৱে আছে এইটো কি হ'ব সত্য হ'ব হ'ল এফ নম্বৰটো চোৱা এফ নম্বৰটো কি কৈছে যদি a ধনাত্মক অখণ্ড সংখ্যা তেন্তে 0 > a হয় নাই তো ধনাত্মক সংখ্যা যিকোনো তুমি ল'লেই হ'ল যিহেতুকে সদায় ডাঙৰেই হ'ব হয় নাই এইটো সংখ্যা ৰেখা এডাল 0 1 2 3 তে 0তকৈ ডাঙৰ এইবিলাক চব কি ধনাত্মক সংখ্যা তে 0তকৈ সদায় ডাঙৰেই হ'ব a মান তুমি যিয়ে নোলোৱা কি হ'ব 0তকৈ ডাঙৰেই হ'ব এইটো কি হ'ব সত্য হ'ব চি নম্বৰটো কৰি দেখাই দিছে যে এই দুটা যোগ কৰিলে কি আমি 0 নাপাওঁ মানে চি নম্বৰটো দুটা যোগ কৰিলে আমি 0 নাপাওঁ তেতিয়াহ'লে এটা আনটো কি হ'ব যোগাত্মক বিপৰীত নহয় তাৰপিছৰটো চোৱা কি কৈছে লেফ্ট হেণ্ড চাইড কিমান দিছে -39 আছে মানে ডি নম্বৰটো এইটো কিমান আছে 39 হয়নে তে দুইটা কি হ'ব অসত্য হ'ব তাৰপিছত চোৱা ই নম্বৰটো এ আৰু বি যিকোনো এটা অখণ্ড সংখ্যা দিছে আমি মান দুটা ধৰিলোঁ এ যোগেলৈ ধৰিলোঁ 2 বি যোগেলৈ ধৰিলোঁ কিমান 3 এতিয়া আমি কৰি চাম কিমান পাম a - b জেগাত বহালে কিমান পালোঁ 5 পালোঁ এইটো কিমান পালোঁ 5 পালোঁ তে দুইটা সমান হৈ গ'ল মানে কি হ'ব এইটো সত্য হ'ব ঠিক আছে তে 1.a চেপ্টাৰটো তোমালোকৰ কমপ্লিট এতিয়া আমি কি পঢ়িম 1.b বি দি আছে যে তলৰ চৰ্ত সিদ্ধ হোৱাকৈ অখণ্ড সংখ্যা a আৰু b নিৰ্ণয় কৰা এতিয়া তোমালোকে a আৰু b যিকোনো সংখ্যা ধৰি পেলাই কৰিব লাগিব এতিয়া মই তোমালোকক কৰি দিছোঁ চাবা a মান ধৰিলোঁ 2 b মান ধৰিলোঁ 3 তে a + b কিমান 5 5টো কি ধনাত্মক আমাৰ ধনাত্মক বুলি কৈছে এইটো কি হ'ব সিদ্ধ কৈছে কি a ≠ b তে a আৰু b মানে সমান নহয় মই এইটো কাৰণে a ধৰিলোঁ 5 b ধৰিলোঁ কিমান -5 আৰু a + b ক'লে 0 ওলাব লাগিব এতিয়া ওলাইছে ন 5 যোগ -5 হ'লে কিমান হ'ব 0 এইটো সিদ্ধ কৰে তে a + b ঋণাত্মক তে a ধৰিলোঁ 2 b ধৰিলোঁ -3 তে দুইটা যোগ কৰিলে কিমান হ'ল -1 ঋণাত্মক হৈছে সিদ্ধ কৰিছে কৈছে a ≠ b a - b = 0 হয়নে তে এনেকুৱা কোনো সংখ্যা নাই a ≠ b আৰু a - b যোগ কৰিলে কেতিয়াও 0 হ'ব নোৱাৰে মানে বুজি পাইছা সেইটো কাৰণে এইটো সিদ্ধ নকৰে 3 নম্বৰটো চোৱা a + b = 0 মই a মান ধৰিলোঁ 2 b মান ধৰিলোঁ -2 এটা যোগ কৰিলে কিমান হয় 0 সিদ্ধ কৰে 6 নম্বৰটো চোৱা কি কৈছে a ধনাত্মক b ঋণাত্মক আৰু a - b ঋণাত্মক তে মই a ধনাত্মক মানে কি a ধনাত্মক 5 ধৰিলোঁ b কিমান ঋণাত্মক 6 ধৰিলোঁ দুইটা যোগ কৰিলে কিমান পালোঁ 11 পালোঁ মানে কি সিদ্ধ কৰে বুজি পাইছা মানে আমি যিকোনো সংখ্যা ধৰি পেলাই সিদ্ধ কৰে নকৰে চাব লাগে তাৰপিছতো চোৱা কি কৈছে যে a ধনাত্মক b ধনাত্মক আৰু a + b ঋণাত্মক বুলি ক'ব দিছে হ'ল a ধনাত্মক b ঋণাত্মক তেতিয়াহ'লে a + b আমি ঋণাত্মক বুলি আমি দেখাব লাগে এতিয়া চোৱা a ধৰিলোঁ ধনাত্মক মানে কিমান 5 + 5 b কৈছে ঋণাত্মক এতিয়া b -6 ধৰিলোঁ দুটা যোগ কৰি কিমান পালোঁ -1 মানে কি সিদ্ধ কৰে কৈছে ন a + b যোগ কৰিলে কিমান ওলাব লাগিব মাইনাছ মানে কি ঋণাত্মকত ওলাব লাগিব আমাৰ ওলাইছেও -1 সিদ্ধ কৰে তাৰপিছতো চোৱা কি কৈছে a ধনাত্মক b ঋণাত্মক তে a ধনাত্মক মানে কি 6 ধৰিলোঁ b ঋণাত্মক মানে কি -5 ধৰিলোঁ এটা যোগ কৰি কিমান পালোঁ 1 পালোঁ কিমান পালোঁ কি 1 হয় নাই তে সিদ্ধ কৰে বুজি পাইছা তাৰপিছত কৈছে কি a ঋণাত্মক b ধনাত্মক আৰু a + b ধনাত্মক উলিয়াব লাগে এইটো কাৰণে -2 ধৰিলোঁ কাৰণ এই ঋণাত্মক কৈছে b ধনাত্মক মানে b +5 ধৰিলোঁ দুইটা যোগ কৰি কিমান 3 পালোঁ মানে কি সিদ্ধ কৰে আমাক কৈছে ন a + b ধনাত্মক ওলাব লাগিব ওলাইছে আকৌ a + b ধনাত্মক 3 ওলাইছে তাৰপিছতো চোৱা 10 নম্বৰটো কি কৈছে a ঋণাত্মক হয়নে এতিয়া -6 ধৰিলোঁ b কৈছে ধনাত্মক সেইটো কাৰণে b 5 ধৰিলোঁ দুইটা যোগ কৰি কিমান পালোঁ -1 আমাক কি কৈছে b + b কি ওলাব লাগে ঋণাত্মক ওলাব লাগে ওলাইছে আমাৰ ঋণাত্মক -1 তে সিদ্ধ কৰে পিছৰটো কি কৈছে a ধনাত্মক b ধনাত্মক
সৰি a ঋণাত্মক b ধনাত্মক a ঋণাত্মক মানে কি -6 b ধনাত্মক মানে কি +5 দুইটা যোগ কৰিলে কি -11 আমাক কৈছে a - b কৰিলে কি ওলাব লাগিব ঋণাত্মক ওলাব লাগিব ওলাইছে ন a - b কৰোঁতে এইটো কি ঋণাত্মক ওলাইছে -11 সিদ্ধ কৰে মানে বুজি পাইছা 2 নম্বৰটো চোৱা কি কৈছে যে a - b ধনাত্মক তেন্তে a > b a - b যদি ধনাত্মক হয় তেতিয়াহ'লে কি হ'ব লাগিব a > b তে যিকোনো এটা ডাঙৰ সংখ্যাৰ পৰা সৰু সংখ্যা এটা বিয়োগ কৰিলে সদায় কি ধনাত্মকেই ওলাব ঠিক আছে যিকোনো এটা ডাঙৰ সংখ্যাৰ পৰা সৰু সংখ্যা এটা বিয়োগ কৰিলে সদায় কি ওলাব ধনাত্মকেই ওলাব এইটো কি হ'ব সত্য হ'ব কৈছে a - b ধনাত্মক তেন্তে a > b a - b ঋণাত্মক কৈছে এইটো হ'বই নোৱাৰে কাৰণ এইটো হৈছে ডাঙৰ সংখ্যা বিটো হৈছে সৰু সংখ্যা হয়নে আৰু কৈছে কি a - b টো কি ওলাব লাগিব ঋণাত্মক হয়নে তেনেকুৱা কোনো সংখ্যা নাই মানে সেইটো কাৰণে কি হ'ব সদায় এইটো অসত্য হ'ব কৈছে কি a > b তেন্তে এইটো সত্য তাৰপিছতো চোৱা যদি a ধনাত্মক তেন্তে a > 0 হয় ন কাৰণ a যদি ধনাত্মক হয় মানে কি ধনাত্মক কি 1 2 3 বিলাক ধনাত্মক সংখ্যা আৰু এইবিলাক গোটেইবিলাক কি 0তকৈ ডাঙৰ এইটো কি হ'ব a > 0 এই গোটেইখিনি মই a বুলি ধৰি ল'লোঁ এইটো হয় এইটোৱে দি আছে এইটো কি হ'ব সত্য হ'ব 5 নম্বৰটো চোৱা কৈছে যদি a ধনাত্মক a ঋণাত্মক তেন্তে a <0 যদি ঋণাত্মক হয় 0তকৈ সৰু হ'বই হয় নাই ঋণাত্মক হ'লে কি হ'ব 0তকৈ সৰু হ'ব এইটো কি হ'ব সত্য হ'ব 6 নম্বৰটো চোৱা সত্য যদি a <b তেন্তে a - c b - c এতিয়া চোৱা আমাক দিছে কি a <b দিছে এতিয়া মই একেই সংখ্যা দুইফালৰ পৰা মই মাইনাছ কৰি দিওঁ a - c ইয়াৰ পৰা c মাইনাছ কৰি দিলোঁ আৰু এইটো চাইডৰ পৰা কি c মাইনাছ কৰি দিলোঁ এইটো ওলাইছে হয় নাই একে সংখ্যা মাইনাছ কৰিছোঁ ইয়াৰ পৰা c একেই হৈ থাকিলে চিনডালো সদায় একেই থাকিব এইটো কি হ'ব সত্য হ'ব এতিয়া তোমালোকে 3 নম্বৰ কুৱেশ্যনকেইটা চোৱা 3 নম্বৰ কুৱেশ্যনকেইটা কি দিয়া আছে চোৱা যদি a > b তেন্তে a - b = a - b হ'ল এইটো তাৰপিছত দিয়া আছে যদি a <b তেন্তে এইটো এইকেইটা মানে সত্য হ'ব হ'ল তাত দিয়া আছে মানে এইটো হ'ব এইটো সদায় মনত ৰাখিবা আৰু কৈছে 3 নম্বৰটো কৈছে a <2 b <3 তেন্তে c <0 তেন্তে এইকেইটা কিমান হ'ব এইটো কিমান হ'ব a + b + c - 5 হ'ব এইটো তাৰপিছত কৈছে 0তকৈ a <0 b <0 c <0 তেন্তে মডুলাছ অফ a মডুলাছ অফ b মডুলাছ অফ c কি হ'ব এইটো গোটেইকেইটা কি হ'ব মাইনাছত হ'ব বুজি পাইছা এক্সাম্পল সেইটো a মান কিমান -1 b মান কিমান -b c মান কিমান -3 এই গোটেইকেইটা কৰিলে কি হ'ব আগত মাইনাছ চিনডাল আহি যাব মাইনাছ আৰু গোটেইকেইটা মাইনাছ কমন হ'লে এইটো প্লাছত আহি গ'ল হ'ল 5 নম্বৰটো চোৱা যদি a আৰু b দুয়োটাই ঋণাত্মক তেন্তে সিহঁতৰ যোগফল সদায় ঋণাত্মক এইটো ঋণাত্মকেই হ'ব এইটো খালী ঠাই পূৰ কৰিব লাগে এইকেইটা মনত ৰাখিবা তাৰপিছৰকেইটা কৈছে কি সমাধান কৰিব লাগে হয়নে এতিয়া খালী ঠাই দিয়া আছে কিমান হ'ব এইফালে -18 আছে এইফালে খালী ঠাইৰ জেগাত কিমান -18 হ'ব এইফালে চোৱা এইফালে কি আছে 5 + -8 +9 এইফালে -8 + 9 এইটো কি এইফালে কিমান থাকিব 5 হৈ যাব ন খালী জেগাটোত এইফালে 0 আছে এইটো কি হ'ব 0ই হ'ব কৈছে x + 8 = 0 এতিয়া x সমান কিমান হ'ব -8 কাৰণ 8টো এইফালে প্লাছত আছে সিফালে গ'লে কিমান হ'ব মাইনাছ হ'ব এতিয়া এইটো কি হ'ব -21 মানে -21 মাইনাছে প্লাছে কিমান -4 দুইটা যোগ কৰিব লাগিব কিমান -25 5 নম্বৰটো চোৱা কি কৈছে a - b b - c এইটো শুদ্ধ নে অশুদ্ধ এইটো শুদ্ধ হ'ব ঠিক আছে কৈছে কি a - b - c কৈছে a - b এইটো মানে তোমাৰ যোগভাগ ক্ৰিয়া এইটো মনত ৰাখিবা এইটো কি হ'ব শুদ্ধ হ'ব এইটো হৈছে ক্ৰম বিনিময় কথা তাৰপিছত কৈছে a - b - c কৈছে a - b - c এইটো কি হ'ব মাইনাছটো কমন আছে এইটো কি হ'ব লাগিব এইটো প্লাছ হ'ব লাগিছিলে ঠিক আছে প্লাছ হ'লেহে এইটো কি হ'ব শুদ্ধ হ'ব বুজি পাইছা কৈছে a <b তেন্তে a - b ধনাত্মক এইটো কি হ'ব শুদ্ধ হ'ব 3 নম্বৰটো কৈছে a হৰণ b > হ'ল a মডুলাছ অফ a + মডুলাছ অফ b এইটো অশুদ্ধ হ'ব 6 নম্বৰটো এতিয়া এটা কথা মনত ৰাখিবা সদায়
মডুলাছৰ ভিতৰত যেতিয়া -5 থাকে এইটো ওলাই আহোঁতে সদায় +5 হৈ যায়। এই মডুলাছৰ ভিতৰত মাইনাছ থাকিলে সদায় বাহিৰলৈ ওলাই +5 হৈ যায়, মনত ৰাখিবা। এতিয়া মড অফ এ ইজ ইকুৱেল টু মড অফ -b দেখাব লাগে। মই এ মান ধৰিলোঁ 2, হ'লনে? লেফ্ট হেণ্ড ছাইড কিমান 2 ধৰিলোঁ, এইটো 2 থাকিলে। এতিয়া ৰাইট হেণ্ড ছাইডত কি এইটো -a টো পাতি ল'লোঁ, -a এই জেগাত 2, এইটো -a কি হৈছে +2। মনত ৰাখিবা মডুলাছৰ ভিতৰত যদি মাইনাছ থাকে ওলাই আহোঁতে কি হ'ব সদায় প্লাছ হৈ যাব, দুইটা সমান হ'ব। 2 নম্বৰটো চোৱা কৈছে মড অফ a লেছ দেন a। এতিয়া a মই 3 ধৰিলোঁ, এতিয়া মডুলাছ অফ 3 সমান কিমান হ'ব? 3 হ'ব। এতিয়া মড অফ 3 3তকৈ সৰু হ'ব পাৰে, কাৰণ মড অফ 3 মাইনাছতো হ'ব পাৰে ন কেতিয়াবা, কাৰণ 3 = 3, গতিকে মড অফ 3 লেছ দেন 3 এইটো কি হ'ব? অসত্য। এতিয়া আমি 1.b টো চেছ হ'ল। এতিয়া 1.c টো তোমালোকে পূৰণ কৰিব লাগিব, দেখিছেনে এইকেইটা পূৰণ কৰিব লাগিব। পূৰণ কৰা মানে কি, তোমালোকে সংখ্যাকেইটা পূৰণ কৰিলে নহ'ব, চিনকেইটাও পূৰণ কৰিব লাগিব। ধৰি লোৱা এইটো 5 × -7 হ'ল। ইয়াত যদি তোমালোকে পূৰণ কৰা, এই 5 7 গুণ কিমান 35 হৈ গ'ল নহয়। এতিয়া 5ৰ আগত কি চিন আছে? প্লাছ চিন, ইয়াৰ কি মাইনাছ চিন। এই চিনকেইটাও তোমালোকে পূৰণ কৰিব লাগিব, এই প্লাছটো মাইনাছটো পূৰণ কৰিব লাগিব। কিয় নহয় প্লাছে মাইনাছে মাইনাছ, যেতিয়া পূৰণ কৰিলে কিমান হ'ব? -35। এনেকৈ তোমালোকে পূৰণ কৰিব লাগিব। এতিয়া 1 নম্বৰটো চোৱা কি কৈছে, -4 × 9 হয়নে? 9 4 গুণ কিমান 36, ইয়াৰ আগত আছে মাইনাছ, ইয়াৰ আগত আছে প্লাছ, প্লাছে মাইনাছে মাইনাছ, -36। এইকেইটা ঠিক তেনেদৰে 16 লগত 8 পূৰণ কৰিলে এইটো পাবা, আৰু চিনকেইটা পূৰণ কৰা। 16 লগত একো নাই মানে কি প্লাছ চিন আছে, 8ৰ আগত কি চিন আছে? মাইনাছ চিন। সেইটো মাইনাছে প্লাছে পূৰণ কৰিলে কি হ'ব? মাইনাছ হ'ল। এইকেইটা তেনেকৈয়ে কৰিছে, একদম খালি সংখ্যাকেইটা পূৰণ কৰিছে, আৰু চিন যি 3টা সংখ্যা থাকে সেই 3টা সংখ্যা আগত থকা চিনবিলাকো পূৰণ কৰিব লাগিব। এইটো চোৱা মাইনাছ আছে, মাইনাছে প্লাছ, 15ৰ আগত আছে প্লাছ, প্লাছে প্লাছ, সেইটো কাৰণে এই আনচাৰটোত প্লাছ হৈ গ'ল। বাকী একো নাই, 3টা সংখ্যা পূৰণ কৰি লিখি দিলে হ'ল, এইটো ছেম, এইকেইটা একেধৰণে কৰিছে। 2 নম্বৰটো চোৱা কি কৈছে, এইটো 21 × -5 + 6। 21টোৰ লগত কি হৈছে? 21টোৰ লগত -5টো পূৰণ হৈ আছে, 25টোৰ লগত 6টো পূৰণ হৈ আছে। প্ৰথমতে 25 - 5টো পূৰণ কৰি ল'লোঁ, তাৰপিছত 21ৰ লগত -5 পূৰণ কৰিলোঁ, তাৰপিছত আকৌ 20ৰ লগত 6 পূৰণ কৰিলোঁ, হ'ল। এইটো মানে আমি দেখাব লাগে এইটো সত্য বুলি। এতিয়া লেফ্ট হেণ্ড ছাইড কৰিলোঁ 21, আৰু এইফালে -5 আৰু +6। এটা কি হ'ব? দুইটা আগত বেলেগ চিন আছে কেনে বিয়োগ, 6 পৰা 5 গ'লে কিমান? 1, 21 × 21। তাৰপিছত কি কৰিলোঁ? ৰাইট হেণ্ড ছাইডটো পাতি ল'লোঁ, ৰাইট হেণ্ড ছাইডটো কৰোঁতে কিমান পালোঁ? 21। দুইটা কি হ'ব? সত্য হ'ব। বি নম্বৰটো চোৱা কি কৈছে, 3টা পূৰণ কৰিব দিছে, আৰু সেইফালে 61 দিছে, বাকীটা ব্ৰেকেটত ৰাখিছে, হ'ল। এইকেইটা একদম একেধৰণে কি কৰিলোঁ, প্ৰথমতে ব্ৰেকেটৰকেইটা যোগ বিয়োগ ব্ৰেকেটকেইটা পূৰণ কৰিলোঁ, তাৰপিছত বাহিৰৰ তলত পূৰণ কৰি দিলোঁ, কাৰণ যিটো পালোঁ। তাৰপিছত কি কৰিলোঁ? ৰাইট হেণ্ড ছাইডটো কৰিলোঁ, ৰাইট হেণ্ড ছাইডটো কৰোঁতে কিমান পালোঁ? ছেম পালোঁ। তেতিয়া কি হ'ব? লেফ্ট হেণ্ড ছাইড ইকুৱেল টু ৰাইট হেণ্ড ছাইড হ'ব। লেফ্ট হেণ্ড ছাইড ইকুৱেল টু এইটো কিমান পালোঁ? 2440, হ'ল। এইটো কি হ'ব? এইটো সত্য হ'ব, হা, এইটো সত্য, অসত্য নহয়, এইটো সত্য। এইটা ছেম একেধৰণে। 3 নম্বৰটো চোৱা কৈছে, দুটা অখণ্ড সংখ্যাৰ পূৰণফল 41, ইয়াৰে এটা -1 হ'লে আনটো কি? এতিয়া মই কি কৰিলোঁ যে ধৰি ল'লোঁ দুটা অখণ্ড সংখ্যাৰ পূৰণফল কিমান দিছে? 41। এটা কৈছে কি? -1। এতিয়া -1এ 41ক হৰণ কৰি দিলে আমি আনটো পাই যাম, হ'ল। 41ক -1 কৰিলে কিমান পাম? -41 হ'ব। বি নম্বৰটো কৈছে চোৱা, দুটা অখণ্ড সংখ্যাৰ পূৰণফল কিমান কৈছে? -24 হ'লে সংখ্যা দুটা কি কি হ'ব পাৰে নিৰ্ণয় কৰা। এতিয়া -24 পাবলৈ আমি কি কি সংখ্যা পূৰণ কৰিলে -24 পাওঁ? এটা হৈছে -1 24, -2 12, এটা আছে -3 8, এটা আছে 4 -6। এই 4টা আমি পেয়াৰ পাইছোঁ, জোৰ পাইছোঁ। এই গোটেইকেইটা পূৰণ কৰিলে ইটোৰ লগত সিটো পূৰণ কৰিলে কিমান হয়? -24 হয়। চি নম্বৰটো চোৱা কি দিয়া আছে যে 1 × 32 কিমান হ'ব? 32, 2 × 16 কিমান? 32, 8 × 4 কিমান? 32। দেয়াৰফৰ হ'ব পৰা সংখ্যাকেইটা কি হ'ব? হ'লে 1 32 হ'ব লাগিব, নহ'লে 2 আৰু 16 হ'ব লাগিব, দুটাৰ ভিতৰত হ'ব পাৰে। এতিয়া হৰণ কৰিবলৈ দিছে, কি হ'ব? 21 হৰণ 3। প্ৰথমতে সংখ্যাকেইটা হৰণ কৰা, 21ক 3 হৰণ কৰিলে কিমান? 7, আৰু আগত চিনটো বহি যাব, আৰু এইটো তেনেকেই 35ক 7 হৰণ কৰিলে 5। চি নম্বৰটো কৈছে -63 হৰণ -9। এতিয়া মাইনাছে কেঞ্চেল গুচি যাব, 63ক 9এ হৰণ কৰিলে কিমান পাবা? 7, কাৰণ আমি জানো যে 7 × 9 = 63, কিমান পালা? 7। একেদৰে 0ক ডি নম্বৰটো 0ক 8এ হৰণ কৰিলে সদায় কিমান পাবা? 0ই পাবা। তাৰপিছতো কি কৰিছে চোৱা, -8 × 9 / -18, এতিয়া মাইনাছ কেঞ্চেল গুচি গ'ল। এতিয়া আৰু
8 আৰু 9 ইনটু কৰিলে কিমান পাবা 72 তলত পালা কিমান 18 কিমান গুণ 4 গুণ এইটো কাটাকুটি কৰিলে কিমান পাবা 4 পাবা ঠিক আছে 18 4 ইজ ইকুৱেল টু কিমান 72 জিৰ' ঠিক একেদৰে কৰিছে ওপৰতে কিমান -51 প্লাছ 50 আছে তাৰপিছত কিমান আছে 15 প্লাছ 16 এতিয়া 50ৰ পৰা 51 গ'লে কিমান থাকিব -1 থাকিব আৰু এইটো 15 আৰু 16 এইটো -16 আছে এইটো মাইনাছ চিহ্ন -16 হয় এইটো কিমান হ'ব -1 এতিয়া মাইনাছ প্লাছ কেঞ্চেল গ'ল কিমান থাকিব +1 ঠিক আছে এইটো ঠিক একেদৰে কৰিছে 5 নম্বৰটো চোৱা কি কৈছে a হৰণ -7 = 6 আমি কিমান উলিয়াব লাগে a ৰ মান উলিয়াব লাগে এতিয়া চোৱা এতিয়া হৰণটো মই কি কৰোঁ আগতে কৈছোঁ দুটা সংখ্যা হৰণ মানে কি 7ৰ তলত একেটা আছে বুলি ধৰা হৰণডাল যেতিয়া মই পূৰণ কৰি দিম কি হৈ যাব 1টো ওপৰলৈ হৈ যাব -7 তললৈ আহি যাব এতিয়া চোৱা দুইফালে কি কৰিলোঁ -7 দি পূৰণ কৰি দিলোঁ তেতিয়া কি হ'ল এই -7 কেঞ্চেল গুচি গ'ল কিমান থাকিল a থাকিলে এইফালে আৰু সিফালে কিমান থাকিলে 6 × -7 এইটো কিমান পালা 6 × 7 পূৰণ কৰিলে কিমান 42 আগতে মাইনাছ 6 আগত আছে প্লাছ প্লাছে মাইনাছে মাইনাছ a সমান কিমানকৈ পাই গ'লা 42 পিছৰটো চোৱা 3 নম্বৰটো চোৱা তোমালোকক কি কৰিব দিছে a মান 7 b মান 5 p মান 6 ধৰিলোঁ ঠিক আছে এতেকে কি হ'ব a + 5 ধৰিলোঁ হৰণ a - b = আমি p বুলি দেখাব লাগে এতিয়া চোৱা লেফ্ট হেণ্ড চাইড লিখি ল'লোঁ a জেগাত কেন পাতিলোঁ 7 b জেগাত কেন পাতিলোঁ 5 আকৌ তলত a জেগাত কেন পাতিলোঁ এইটো 7 পাতিলোঁ আৰু এইটো b জেগাত কেন 5 এইটো আনচাৰ কেন পালোঁগৈ 6 মানে কি p মান 6 ধৰিছিলোঁ সেইটো কাৰণে কি p পাই গ'লোঁ তো লেফ্ট হেণ্ড চাইড ইকুৱেল টু ৰাইট হেণ্ড চাইড হ'ল 6 নম্বৰকেইটা চোৱা কি কৈছে 5 × 4 + 7 5 × 4 + 7 প্ৰথমতে কি ইনটু কৰিলোঁ 5 × 4 20 আৰু +7 কিমান 27 এইটো কি কৰিলোঁ প্ৰথমতে ইনটু কৰিলোঁ ইহঁতে ইনটু কৰিলোঁ 20 -7 কি হ'ল প্লাছ হৈ গ'ল এইটো প্লাছ চিন আছে +7 কিমান 27 তাৰপিছতো কি হ'ব প্ৰথমতে মাইনাছ তাৰপিছতে -7 প্লাছ -5 × 4 প্ৰথমতে এইটো ইনটু কৰিলোঁ 5 × 4 ইনটু কৰিলে কিমান পাম 20 -20 আকৌ দুইটা এইটো -7 কি হ'ব প্লাছে মাইনাছে মাইনাছ হ'ব এতিয়া আল্টিমেটলি কি দুইটা যোগ কৰিব লাগিব 20 আৰু 7 ইনটু প্লাছ কৰিলে কিমান পাবা 27 ডাঙৰ সংখ্যা আছে কিমান 20 ডাঙৰ মাইনাছ কেনে মাইনাছ লাষ্টত কি হ'ব এই দুটা পূৰণ কৰিব লাগিব কি হ'ব -7 +27 হ'ল তাৰপিছত এইটো 9 নম্বৰটো চোৱা কি কৈছে 5 × 4 হৰণ 2 + 10 + 2 সদায় আমি যেনে ব্ৰেকেটৰ ভিতৰকেইটা সদায় প্ৰথমে কৰিব লাগিব সদায় ব্ৰেকেটৰ ভিতৰত কিহৰ কাম কৰিব লাগিব প্ৰথমতে একদম সৰু ব্ৰেকেটটো কাম কৰিব লাগিব হয়নে কিমান আছে 20 হৈ গ'ল আৰু হৰণ চিন এইফালে 2 লিখিলোঁ চব +10 +7 কেইটা লিখি ল'লোঁ 20ক 2 হৰণ কৰিলে কিমান হ'ল 10 পালা আৰু এইটো 10 এটা এইটো 10 লিখিলোঁ 7 আছে কিমান হ'ব 27 হ'ল 3 নম্বৰটো চোৱা কি কৈছে 5 এইটো 3 নম্বৰটো কৈছে 7 + 5 × 4 প্ৰথমতে এইটো ইনটু কৰিলোঁ সৰু ব্ৰেকেটৰ কামটো সদায় প্ৰথমে কৰিব লাগিব 20 পালোঁ 7ৰ লগত যোগ কৰিলে কিমান পাম 27 এইটো আনচাৰ 27 সদায় তোমালোকে এটা এইবিলাক যে সৰল কৰা হা এইবিলাক সৰল কৰা পেলাই কি কৰিব লাগিব সদায় সৰু ব্ৰেকেটটোৰ কাম প্ৰথমতে কৰিব লাগিব দেখিছেনে 4 × 5 কিমান 20 আৰু দুইটাৰ মাইনাছ ফোন কৰিলে কি হ'ব +20 হৈ গ'ল আৰু 20 লগত 7 যোগ কৰি কিমান 27 4 নম্বৰটো ঠিক একেদৰে সদায় এই ব্ৰেকেটৰকেইটা পূৰণ কৰি ল'ব লাগিব সিহঁতক পূৰণ কৰি ল'ব লাগিব 5 × 4 হ'লে কিমান হ'ব 20 -7 আছে প্লাছ আগত 7 আছে 27 বুজি পালা তাৰপিছত চোৱা এইটো কিমান হ'ব প্ৰথমতে এইকেইটাক পূৰণ কৰিব লাগিব কিমান 20 পালা আৰু 7 যোগ কৰি কিমান 27 ঠিক আছে তাৰপিছত চোৱা এইটো 5ৰ 2টো 105ক b এ হৰণ কৰিলে মানে আল্টিমেটলি আমি b মানটো উলিয়াব লাগে হয়নে এতিয়া 105টো এইফালে হৰণ হৈ আছে সেইফালে গ'লে কি হ'ব পূৰণ হ'ব এতিয়া 15 আৰু 105 কাটাকুটি কৰিলে কিমান পাবা 7 পাবা 6 নম্বৰ 4টো চোৱা 5 × 4 + 7 কিমান 5 × 4 হ'লে 20 হ'ল 7 × 7 দুইটা প্লাছ কৰিলে 27 10 নম্বৰটো চোৱা দি আছে 5 × 4 হৰণ 2 + 10 + 7 এতিয়া চোৱা চবতছে প্ৰথমে কিহৰ কাম কৰিব লাগিব মই আগতে তোমালোকক কৈছোঁ যে চবতকৈ প্ৰথমে কৰিব লাগিব হৰণৰ কাম তাৰপিছতে পূৰণৰ কাম তাৰপিছতে যোগ তাৰপিছতে বিয়োগ হয়নে এতিয়া কি কৰিব লাগিব এই প্ৰথমতে হৰণটো কৰিব লাগিছিলে এইটো কি হ'ব লাগিব 4 × 2 হ'লে কিমান 2 আৰু এতিয়া কি হৈছে 5 × 4 20 হ'ল +10 + 7 এতিয়া চোৱা এতিয়া কিমান হ'ল 22 + 7 এইটো তোমালোকৰ খেলিমেলি হৈ আছে এইটো খেলিমেলি তোমালোকে নিজে কৰিবা হা এইটো নিজে কৰিবা কি কৰিবা প্ৰথমতে হৰণৰ কামটো কৰিবা মই তোমালোকক কৰি দিছোঁ এইটো চাই লোৱা 1 ছেকেণ্ড এতিয়া মই তোমালোকক কৰি দিছোঁ কিমান আছে এইটো 5 × 4
হৰণ 2 প্লাছ 10 প্লাছ 7 হা এইটো আছে এতিয়া সদায় আমি হৰণৰ কামটো ইহঁতৰ কামটো কৰিব লাগিব কিমান হ'ব 5 ইনটু এতিয়া 4ক 2 এখন গ'লে কিমান পাবা 2 পাবা তাৰপিছত কিমান 10 তাৰপিছত কিমান পালা 7 হ'ল এতিয়া সদায় কি আছে আমি এতিয়া হৰণ চিনটোতো নাই এতিয়া কি আছে পূৰণ আছে পূৰণটো কৰিব লাগিব 5 ইনটু 2 হ'লে কিমান 10 তাৰপিছত এইটো কিমান 10 এইটো কিমান 7 এতিয়া গোটেইকেইটা যোগ কৰিলে কিমান পাবা 27 হ'ল এইটোৱে তোমালোকে এইটো নকৰিবা এইটো নালাগে এইটো কৰিবা ঠিক আছে এতিয়া চোৱা এইটো তোমালোকৰ লাষ্ট কুৱেশ্যন আছিলে 1 নম্বৰ চেপ্টাৰটো যদি তোমালোকে যদি কিবা অসুবিধা পোৱা মোক জনাবা আশা কৰোঁ তোমালোকে ভালদৰে বুজি পাইছা যদি কিবা ডাউট থাকে মোক জনাবা থেংক ইউ ঠিক আছে আজিলৈ ইমানতে সামৰণি মাৰিছোঁ তোমালোকে ভালকৈ পঢ়া শুনা কৰিবা